কি আনছো তোমালোকলৈ বলা 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 খাবগৈ লাগিব এতিয়া চা কেকটো চা ধুনীয়া ব্লগলৈ স্বাগতম জনাইছো আৰু আজি হৈছে 27 জুন স্যাটাৰডে আৰু যেহেতু স্যাটাৰডে হেতু কাৰণে মই স্কুলৰ পৰা অকমান সোনকালে পালোহি আৰু পাই কিনে ভাত পানী খাই এতিয়া মই ৰুব লৈছো এজোপা প্লান্ট আৰু এইটো পট আনি থোৱা আজি 20 দিন মান হ'ল কিন্তু ৰুবলৈ সময় পোৱা নাই যেহেতু এক্সাম চলি আছিল হেতু কাৰণে আৰু এইখিনি মাটি মেজিক সয়েল এটো মই কিনি আনিছো কিমান লৈছে প্ৰাইসটো 200 rupees লৈছে আৰু এইটোকে মই ইয়াত দিম মানে কি হয় যোনটো আমাৰ মাটি হয় সেই মাটিটো মানে মই যদি দিবলৈ যাওঁ তেতিয়া তাত মানে বহুত মেহনতি লাগে প্ৰথমতে মাটিখিনি ধুনিয়াকৈ মানে মিহি কৰিব লাগিব তাৰ পিছত আকৌ মাটিত যদি কিবা কিবি পোক পতংগ কিবা কিবি আছে এটা অতৰাব লাগিব জাবৰ জুথৰ তাৰ পাছত ইয়াত নাই ইয়াত এইটো বেলেগ এইটো সাৰ হয় তাৰ পিছত আকৌ এইখিনি ৰ'দত দিব লাগিব ৰ'দত দি শুকুৱা পিছতহে টাবত ভৰালে ফুলটো ধুনিয়া হ'ব এনেকুৱা নিচিনা কিন্তু ইমানখিনি কৰি থাকিবলৈ মোৰ এতিয়া সময় নাই সেইকাৰণে মই বেছিভাগ এইটোৱে আনো মেজিক সয়েল ইয়াত দেখিছে এইটো মই ওচৰৰ দেখা দিছোঁ মেজিক সয়েল আৰু এইটো মানে পুৰা ৰেডিমেড খুব ধুনীয়াকৈ আহে আৰু ইয়াতে দি দিলে হৈ গ'ল আৰু একদম এক চুক্তিত হৈ যাব এতিয়া মই মাটিখিনি খুব ধুনীয়াকৈ ভৰাই দিম কাইলৈ কাৰ বাৰ্থডে মোৰ কাইলৈ কাৰ বাৰ্থডে মোৰ তোমাৰ দুপইছো মা কাইলৈ 28 জুন ছোৱালীৰ জন্মদিন আৰু মানে কি প্ৰতি বছৰে তাই জন্ম হোৱাৰ পিছৰ পৰা অকল যেতিয়া মানে কোভিড হৈছিল তেতিয়া তাইৰ জন্মদিনটো বৰ বিশেষ উদযাপন কৰিব পৰা নাছিলো বাৰু ঘৰতে একদম সিম্পলকৈ কৰিছিলো কিন্তু তাৰ মোৰ যিমানখিনি মনত পৰে এতিয়া 8 ইয়াৰ্স তাই হ'ব কিন্তু মই প্ৰতিটো বাৰ্থডে তাই খুব ধুনীয়াকৈ সেলিব্ৰেট কৰোঁ যেটো মোৰ বহুত বেছি ভাল লগা এটা দিন হেতু কাৰণে আৰু সৰু ছোৱালীবিলাক কি সৰু ছোৱালী ল'ৰা কথা নাই সকলে কি হয় বাৰ্থডেটো মানে সিহঁতে কিবা উৎসৱ পাৰ্বণতকৈ মানে সিহঁতৰ বেছি ইম্পৰ্টেন্ট হেতু লাগিলে তাহাঁতৰ নিজৰ বাৰ্থডে হওক নহলে সিহঁতৰ ফ্ৰেণ্ডছৰ বাৰ্থডে হওক সিহঁতে সমানে এনজয় কৰে এতিয়া মানে কি হয় মোৰ ছোৱালী যদি কাৰোবাৰ ফ্ৰেণ্ডৰ বাৰ্থডে থাকে তাই সমানে এক্সাইটেড হৈ থাকে আৰু হেতু কাৰণে অকনমান কৰি দিব মন যায় কিন্তু ইমানে বেছি টায়াৰ্ড হৈ গৈছো নহয় আজিকালি লাইফ মানে কল কাম 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 ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি 12টা লৈকে কল কাম গতিকে মানে কি হয় ইমানে টায়াৰ্ড হৈ গৈছো মই মানে এনেকুৱা লাগিছে 5-6 দিন মান একেৰাহে যদি ভালকে টোপনি যাওঁ তেতিয়াহে চাগে মোৰ অকমান মানে যেটো বডি ষ্ট্ৰেংথটো মানে আগৰ ঘূৰি আহিব নেকি মানে ইমানে টায়াৰ্ড হৈ গৈছো নহয় ৰাতিপুৱা সদায় ঢলঢলকে বৰষুণ দিয়ে বৰষুণত তিতিবুৰি স্কুল যাওঁ ছোৱালীক থওঁ আনো ছোৱালীক আকৌ আহি পিনে ঘৰৰ অত্তবোৰ কাম থাকে তাৰ পিছত তাইক পঢ়াব লাগে পৰীক্ষা চলি আছে মোৰ ইফালে স্কুলত পৰীক্ষা চলি আছে স্কুলৰ পেপাৰ কটা বহি চোৱা মানে ক'বলৈ বাকি নাই আৰু তাতে আকৌ ঘৰ এটা তৰি লৈছো বহুত ডাঙৰকৈ নাজানো কিমানখিনি কেনেদৰে সম্পূৰ্ণ হৈ গৈ কিন্তু সেইখিনিও টেনচন থাকে তালেও যাব লাগে তালেতো মই বৰ বিশেষ যোৱাই নহয় কাৰণ সময়ৰ অভাৱৰ কাৰণে মানুহজনে যায় তেওঁৰ একদমই আজৰি নাই আজিকালি আহে আৰু আহি পিনি লগে লগে আকৌ তালৈ দৌৰ মাৰে তেনেকুৱা হয় আৰু হেতু কাৰণে আৰু মেবি মানডে দিনা আৰু এটা মানে আমাৰ খুব স্পেশাল কিবা এটা কৰিব গৈ আছো মানডে দিনাখন তাৰ কাৰণেও বহুত মানে প্ৰিপাৰেচন লাগে বহুতখিনি কাম আগতীয়াকৈ লাগে আজি নকওঁ যিদিনাখন
কৰিম মানে তেতিয়া আপোনালোকে নিশ্চয় গম পাব। আজি নকওঁ বাৰু, মানডে দিনাখন কিবা এটা ভাবি থৈছোঁ। ৰ'বা বনাব। আৰু সেইটো কাৰণে মানে কি হয়, মই এবাৰ বেছি লোড লোৱা নাই, আৰু দেহাই যিহেতু নাটানে সেইটো কাৰণে মই বেছি লোড ল'ব বিচৰা নাই। সেইকাৰণে ঘৰতে একদম চিম্পুলকৈ কেক এটা অৰ্ডাৰ কৰিছোঁ তাইৰ নিজৰ পচন্দত। আৰু বাকী তাইৰ ফ্ৰেণ্ড অকল এজনীক মাতিছোঁ, যিজনীৰ লগত তাই মানে একদম চাইল্ডহুড ফ্ৰেণ্ড, আৰু তনয় দাদা, যাৰ লগত দাদা নহয় নি তনয়? কি ফ্ৰেণ্ড নেকি? তনয় তোমাতকৈ ডাঙৰ নহয়, তনয় দাদাহে হ'ব। অঁ দাদা নুবোলে আজিকালি তনয় বোলে। অঁ তনয়ক মাতিছে, যিহেতু একদম সৰুৰ পৰা ইহঁতৰ মানে পূৰা মানে বণ্ডিংটো বহুত ভাল হয়, আৰু সিহঁতক মাতিছোঁ। আৰু বাকী আমাৰ কেম্পাছত যিসকল আছে সেয়া মানে তেওঁলোককে অকণমান সৰুকৈ কিবা এটা আয়োজন কৰি এইবাৰ সমাপ্ত কৰিম। আৰু অহাবাৰলৈ ঘৰটো যদি ভগৱানে কৰে ভালে কুশলে কমপ্লিট হ'লে খুব ধুনীয়াকৈ চেলিব্ৰেশ্যন হ'ব। আৰু এতিয়া যিহেতু বাৰ্থডেটো অকণমানকৈ পাতিম বুলিও ভাবিছোঁ, গতিকে অকণমানটোতো শ্বপিং থাকে, সেইটো কাৰণে ভাবিছোঁ শ্বপিং কৰিব যাম। দেহা আৰু ৰেডি? আৰু ছোৱালী মানে কি হয়, কাপোৰ কানি গোটেই দম মানে গডৰেজ খুলিবই নোৱাৰি, কাপোৰ ধমধমকৈ যে পৰে যে সেনেকুৱা টাইপৰ হৈ আছে। কাপোৰ ইমানেই কাপোৰ আছে তাইৰ, তথাপি আকৌ বাৰ্থডে হ'লে মানে কি হয়, পুৰণাটো পিন্ধাবলৈও ভাল নালাগে। সেইটো কাৰণে ভাবিছোঁ সৰুকৈ এবাৰ একদম কিবা এটা কিনি দিম, আৰু সেইকাৰণে গৈ আছোঁ শ্বপিঙত। আৰু দেখাই থাকিম বাৰু সকলোখিনি বাৰ্থডে ব্লগটো এক্সট্ৰাকৈ মই দিম আপোনালোকক চাব, আৰু আশীৰ্বাদ কৰিব অকণমানি ছোৱালীজনী। birthday আজি tane papa ya ki anse tumalukale bola khabage nahi sa cake to sa boy ke okomani cake sun photo no hoy no e photo no na 1 inchi no hoy ro 1 inchi ho আজি মুনু জন্মদিন সুপাসুরি গান কি আসলে আজি মুনু জন্মদিন আজি মুনু জন্মদিন যে বার্থডে গানটা যে ভাগে ভাগে মাংস বানাইছে কি খাসি বানাইছে বলে ইয়াহুরি আমি বাৰ্থডে বজাৰ কৰিলোঁ আৰু কৰি পিনে আহি গ'লোঁ প্ৰিয়মহঁতৰ ঘৰ মানে তনয়হঁতৰ ঘৰ, কাৰণ আজি আছে তনয়ৰ পাপাকৰ বাৰ্থডে। আৰু আহোঁতে এয়া ম'ম' আনিছিলোঁ আৰু আমি সকলোৱে ম'ম' খালোঁ প্ৰথমতে, তাৰপিছতে মাংস ভাত খালোঁ আৰু খাই মেলি খুব ধুনীয়াকৈ বাৰ্থডে এনজয় কৰিলোঁ। তাৰপিছত আমি ঘৰলৈ ঘূৰি গৈ আছোঁ আৰু ঘৰত গৈ পিনে খুব ধুনীয়াকৈ সিহঁতৰ ঘৰৰ পৰা এয়া লৈ আহিছোঁ ভীমকল, এয়া চৰ্বত বনাম খাবৰ কাৰণে। আৰু কাইলৈ খুব ধুনীয়া বাৰ্থডে ব্লগত লগ পাম। টিল দেন বাই বাই।